So dear friends, এখন ভিডিওত আমি আপার প্রাইমারি স্কুলৰ এসিস্টেন্ট টিচাৰৰ ফার্স্ট প্রভিজনাল মেরিট লিস্ট আৰু সেকেন্ড প্রভিজনাল মেরিট লিষ্টৰ পাৰ্থক্যটো চাম। এইটো অসমীয়া মাধ্যমৰ হয়, আছামিজ মিডিয়াম। তো ইয়াত প্ৰথমে আমাৰ আছে বৰপেটা ডিস্ট্ৰিক্ট। সো বৰপেটা ডিস্ট্ৰিক্টত আপার প্রাইমারি স্কুলৰ এসিস্টেন্ট টিচাৰৰ কাৰণে কোনো পদ নাই, ওবিসি তো নাই, এসসি তো নাই। এসটি প্লেন এরিয়াত ফার্স্ট প্রভিজনাল মেরিট লিষ্টত আছিল আমাৰ 60.8 আৰু সেকেন্ড প্রভিজনাল মেরিট লিষ্টত দেখা গৈছে 60.216 অর্থাৎ 0.6 নম্বৰ কমিবলৈ দেখা গৈছে এসটি প্লেন এরিয়া বৰপেটা ডিস্ট্রিক্টত। আৰু এসটি হিলছৰ বাবে কোনো সিট তাত নাছিলে। আৰু টি ট্ৰাইবত ফার্স্ট প্রভিজনাল মেরিট লিষ্টত আছিল 54.60 আৰু সেকেন্ড প্রভিজনাল মেরিট লিষ্ট দেখা গৈছে 53.98 অর্থাৎ ইয়াতো কিন্তু মার্ক কমিবলৈ দেখা গৈছে। আৰু পিডব্লিউডিত সেকেন্ড প্রভিজনাল মেরিট লিষ্টত আমাৰ 56.701 দেখিবলৈ পাইছোঁ। আৰু এতিয়া বঙাইগাঁও ডিস্ট্রিক্টত যদি আমি আলোচনা কৰোঁ, বঙাইগাঁও ডিস্ট্রিক্টত ফার্স্ট প্রভিজনাল মেরিট লিষ্ট আনরিজার্ভ ক্যাটাগরিত আছিলে 69.03 আৰু সেকেন্ড প্রভিজনাল মেরিট লিষ্টত আছে 68.25 আৰু ওবিসিৰ কাৰণে সিট নাছিলে, এসসি নাই। এসটি প্লেনৰ কাৰণে ফার্স্ট প্রভিজনাল মেরিট লিষ্টত আছিল 60.67 য'ত সেকেন্ড প্রভিজনাল মেরিট লিষ্টত কমি আহি কিমান হৈছে 60.101 আৰু টি ট্ৰাইবত ফার্স্ট প্রভিজনাল মেরিট লিষ্টত আছিল 55.54 আৰু সেকেন্ডত আছে আমাৰ 53.674 অর্থাৎ প্ৰায় 2 নম্বৰ কমিবলৈ দেখা গৈছে ইয়াত। আৰু পিডব্লিউডিত আমাৰ সেকেন্ডত গৈছে 56.805। এতিয়া আমি কাছাৰ ডিস্ট্রিক্টৰ কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় তাত নাই, গতিকে ইয়াৰ কথা নাহে। সো দৰং ডিস্ট্রিক্টত ফার্স্টত আছিল, প্রথমে আছিল আমাৰ 74.19 আৰু সেকেন্ডত আমাৰ আহিছে 72.093 অর্থাৎ 2 নম্বৰতকৈ অধিক নম্বৰ কমিছে দৰং ডিস্ট্রিক্টত ইউআর ক্যাটাগরিত। আৰু দৰঙৰ ওবিসি প্রথমে আছিল 69.80 আৰু দ্বিতীয়খনত লিষ্টত আছে 69.808 অর্থাৎ ইয়াত মার্ক কিন্তু কমাও নাই আৰু বঢ়াও নাই। এসসি দৰং ডিস্ট্রিক্টত এসসিত আছিলে, প্রথমত আছিল 64.44 আৰু সেকেন্ড লিষ্টত আহিছে 64.443 অর্থাৎ মার্ক একে আছে। এসটি প্লেন এরিয়াত যদি চাওঁ 63.99 প্রথমে আছিল আৰু পিছত গৈও একে নম্বৰ আছে 63.993 আৰু টি ট্ৰাইবত প্রথম লিষ্টত আছিল 59.11 আৰু দ্বিতীয়খন লিষ্টত একে আছে 59.113। আৰু ধেমাজি, এতিয়া আহিছোঁ আমি ধেমাজি ডিস্ট্রিক্টলৈ। ধেমাজিত প্রথম লিষ্টত ইউআরের কাৰণে আছিল 66.80, দ্বিতীয়খন লিষ্টত আহিছে আমাৰ 66.281 আৰু ওবিসি ক্যাটাগরিত ফার্স্টত আছিল আমাৰ প্রথমে আছিল 65.60 আৰু দ্বিতীয়খনত কমি গৈ হৈছে 64.486 আৰু টি ট্রাইবত প্রথমে আছিল 55.48, দ্বিতীয়খনত কিন্তু বাঢ়িছে সেকেন্ড প্রভিজনাল মেরিট লিষ্টত। ধেমাজি টি ট্রাইবৰ ক্ষেত্ৰত বাঢ়িবলৈ দেখা গৈছে, এইটো হৈছে 57.267। ইয়াত বাঢ়ি যোৱাৰ কাৰণটো হৈছে কিছুমান কেণ্ডিডেটৰ ভাল নম্বৰ থকাৰ পিছতো তেখেতসকলৰ নাম ফার্স্ট প্রভিজনাল মেরিট লিষ্টত অহা নাছিলে। তেখেতসকলে এপ্লাই কৰাৰ পিছত কিন্তু তেখেতসকলৰ নামটো সোমাই যোৱাৰ কাৰণে হয়তো ইয়াত মাৰ্কটো বাঢ়ি গৈছে। সো এতিয়া আহিছোঁ আমি ধুবুৰী ডিস্ট্রিক্টলৈ। সো ধুবুৰী ডিস্ট্রিক্টত ইউআৰৰ কাৰণে কিমান আছিল, প্রথমে আছিল 67.04 আৰু দ্বিতীয়খনত কিন্তু মার্ক বাঢ়িছে 66.167 আৰু ওবিসি এমওবিসিৰ ক্ষেত্ৰত ধুবুৰীত প্রথমে আছিল 65.44 আৰু দ্বিতীয়খনত মার্কটো অলপ কমি গৈ 64.257 হৈছে। আৰু এসসিৰ ক্ষেত্ৰত আৰু এসসিত
ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰথম লিষ্টত আছিল 63.90 আৰু দ্বিতীয়খনত প্ৰথমখনত এছচিৰ কাৰণে ধুবুৰী ডিষ্ট্ৰিক্টত আছিল 62.82 আৰু দ্বিতীয়খনত মাৰ্ক কমি গৈ 61.44 হৈছে আৰু এছ টি প্লেইন এৰিয়া হয় এইটো এছ টি প্লেইনত প্ৰথম লিষ্টত আছিল আমাৰ 62.43 আৰু দ্বিতীয়খনত 2 নম্বৰ কমি গৈ 60.442 দেখিবলৈ পাইছোঁ আমি আৰু টি ট্ৰাইবত ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰথমে আছিল 55.25 আৰু ছেকেণ্ড লিষ্টত আহি ছেকেণ্ড লিষ্টত কিন্তু কমা নাই এইটো আহিছে আমাৰ 55.228 সামান্য পৰিমাণে কমিছে আৰু ধুবুৰী ডিষ্ট্ৰিক্টত PWDৰ ক্ষেত্ৰত ছেকেণ্ড লিষ্টত আহিছে আমাৰ 52.724 এতিয়া আমি আহিছোঁ ডিব্ৰুগড়লৈ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত কিমান আছিল 67.54 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্কটো কমি গৈ হৈছে 66.527 আৰু OBC MOBCৰ ক্ষেত্ৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰথমে আছিল আমাৰ 67 আৰু ছেকেণ্ড লিষ্টত আহিছে আমাৰ 65.258 অৰ্থাৎ মাৰ্কটো প্ৰায় 2 কমিছে আৰু এছচিৰ ক্ষেত্ৰত প্ৰথম লিষ্টত আছিল আমাৰ 63.90 আৰু দ্বিতীয়খন লিষ্টত আহিছে আমাৰ 63.687 অৰ্থাৎ 0.3 নম্বৰ ইয়াত কমিছে আৰু এতিয়া আহিছোঁ আমি টি ট্ৰাইব এইটো আছে ST হিলছ ST হিলছ ডিব্ৰুগড়ত প্ৰথমটোত আছিল আমাৰ 56.64 আৰু দ্বিতীয়খনত কিন্তু ইয়াত কোনো মেৰিট লিষ্ট কাট অফ কিন্তু দেখিবলৈ আমি পোৱা নাই এতিয়া আহিছোঁ আমি টি ট্ৰাইবত প্ৰথম লিষ্টত আছিল আমাৰ 60.66 আৰু ছেকেণ্ডখনতো একে আছে 60.661 এতিয়া আহিছোঁ আমি গোৱালপাৰালৈ গোৱালপাৰাত ইউআৰৰ কাৰণে প্ৰথম লিষ্টত আছিল 67.73 আৰু দ্বিতীয়খন লিষ্টত মাৰ্কটো অলপ কমি গৈ 66.9 হৈছেগৈ আৰু OBC MOBCৰ ক্ষেত্ৰত গোৱালপাৰা ডিষ্ট্ৰিক্টত প্ৰথমে আছিল 66.29 আৰু ছেকেণ্ড লিষ্টত আহিছে আমাৰ 65.591 অৰ্থাৎ 1 নম্বৰ কমিছে আৰু এছচিত প্ৰথম লিষ্টত আছিল আমাৰ 63.90 আৰু ছেকেণ্ড লিষ্টত আমাৰ আহিছে মাৰ্কটো কমি গৈ হৈছে 62.487 এতিয়া আহিছোঁ আমি STP STPত প্ৰথম লিষ্টত আছিল 65.30 কিন্তু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিন্তু ইয়াত কোনো কাট অফ দেখিবলৈ পোৱা নাই এতিয়া আহিছোঁ আমি টি ট্ৰাইবতো একে অৱস্থা 52.28 ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আছিল আৰু ছেকেণ্ডত কিন্তু ইয়াত কোনো কাট অফ নাই ইয়াৰ কাৰণটো কি হ'ব পাৰে ইয়াৰ কাৰণটো এইটো হ'ব পাৰে যে যিসকলে এপ্লাই কৰিছিলে নাম আহি গৈছিলে তেখেতসকলৰ বাহিৰে তাত এপ্লাই কৰা টি ট্ৰাইবৰ কোনো মানুহ নাছিলে হয়তো যাৰ কাৰণে হয়তো যিজনে উইথড্ৰ কৰিছে উইথড্ৰ কৰাৰ পিছত কেণ্ডিডেট নথকাৰ কাৰণে ইয়াত কোনো কাট অফ দেখিবলৈ আমি পোৱা নাই এইটো হ'ব এটা কাৰণ গোলাঘাট ডিষ্ট্ৰিক্টত কি হৈছে ইউআৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আছিল 67.54 আৰু দ্বিতীয়খন লিষ্টত ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আছে 66.6 মাৰ্ক ইয়াত কমিছে OBCত ইয়াত কোনো নাই এছচিৰ ক্ষেত্ৰত গোলাঘাটত প্ৰথমে আছিল 66.35 আৰু দ্বিতীয়খনত মাৰ্ক কমি গৈ 63.808 তো ইয়াত আপোনালোকে এটা কথা লক্ষ্য কৰক যে গোলাঘাট ডিষ্ট্ৰিক্টত এছচিৰ ক্ষেত্ৰত কিন্তু মাৰ্ক বহুতে ডিক্ৰিজ হৈছে 66ৰ পৰা কিমানত আহিছে তলত নামি 63 লৈ নামিছে এতিয়া STPত আছে আমাৰ
64.08 কিন্তু সেকেন্ড প্রভিজনাল মেরিট লিষ্টত আহি 61.744 প্ৰায় 3 নম্বৰ কমিবলৈ ইয়াত দেখা গৈছে গোলাঘাট ডিষ্ট্ৰিক্টত। আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ টি ট্ৰাইবত প্ৰথমে আছিল 58.49 কিন্তু সেকেন্ড প্রভিজনাল মেরিট লিস্টত কিন্তু বাঢ়ি গৈ 60.674 হৈছে গৈ। এতিয়া তাৰ পিছৰ ডিস্ট্ৰিক্ট ইয়াত হাইলাকান্দি যদিও আছে কিন্তু হাইলাকান্দিত আমাৰ অসমীয়া মাধ্যমৰ কোনো বিদ্যালয় নাই, গতিকে ইয়াত কোনো কাট অফো নাই। এতিয়া আহিছোঁ যোৰহাটত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট আনৰিজাৰ্ভ কেটাগৰীত আছিল 68.24 কিন্তু সেকেন্ড প্রভিজনাল মেরিট লিষ্টত মার্কটো অলপ সামান্য পৰিমাণে কমিছে, পইণ্ট সামথিং কমিছে, এইটো হৈছে 67.479। আৰু ইয়াত টি ট্ৰাইব এছ টি হিলছত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত আছিল 55.87 কিন্তু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কোনো কাট অফ ইয়াত আমি দেখিবলৈ পোৱা নাই, নট এপ্লিকেবল বুলি লিখা আছে। আৰু টি ট্ৰাইবত 59.56 আছিলে ফাৰ্ষ্টত আৰু সেকেন্ডত একে আছে, কোনো মাৰ্কৰ কোনো কমা বেছি হোৱা নাই, 59.555 আছে। কামৰূপ মেট্ৰত কোনো এছিষ্টেণ্ট টিচাৰৰ চিট নাছিলে, কামৰূপ ৰুৰালতো কিন্তু কোনো এছিষ্টেণ্ট টিচাৰৰ কাৰণে পদ নাছিলে। সো এতিয়া আহিছোঁ আমি লখিমপুৰ ডিষ্ট্ৰিক্ট। সো লখিমপুৰ ডিষ্ট্ৰিক্টত কি হৈছে, ইউআৰত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত আছিলে আমাৰ 67.42 আৰু দ্বিতীয়খনত মাৰ্ক অলপ কমি গৈ 66.41 হৈছে। আৰু OBC MOBCৰ ক্ষেত্ৰত আছিল আমাৰ 66.47 আৰু দ্বিতীয়খন মেৰিট লিষ্টত আহিছে আমাৰ 65.697 অৰ্থাৎ 0.8 কমিছে। আৰু SCৰ ক্ষেত্ৰত লখিমপুৰ ডিষ্ট্ৰিক্টত 64.20 আছিলে প্ৰথমে আৰু দ্বিতীয়খনৰ লিষ্টত মাৰ্ক কমি গৈ 63.084 হৈছে, অৰ্থাৎ 1.2 নম্বৰ কমিবলৈ দেখা গৈছে। আৰু ST প্লেনত কোনো চিট নাই, ST হিলছত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত 64.39 আছিলে আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত কোনো কাট অফ দেখিবলৈ আমি পোৱা নাই। ইয়াৰ কাৰণটো হৈছে যে হয়তো GT PGTত পাই গৈছে যিজনৰ 64 আছিলে আৰু তেখেতৰ বাহিৰে বেলেগ কোনো কেণ্ডিডেট পাছ কৰা কেণ্ডিডেট নাছিলে হয়তো, যাৰ কাৰণে ইয়াৰ চিটবিলাক খালী হৈয়েই থাকিল। আৰু এতিয়া আহিছোঁ টি ট্ৰাইবত ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্টত লখিমপুৰত আছিল 60.08 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত মাৰ্কটো অলপ কমি গৈ হৈছে 59.687 আৰু আমাৰ PWDৰ ক্ষেত্ৰত দেখা গৈছে সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত 55.38 গৈছে। আৰু মাজুলী, এতিয়া আহিছোঁ মাজুলী। সো মাজুলীত আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে প্ৰথম লিষ্টত আছিল 64.86 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত অলপ মাৰ্ক বাঢ়ি গৈছে, মাজুলীত বাঢ়ি গৈ 65.207 হৈছে। আৰু OBC MOBCৰ ক্ষেত্ৰত প্ৰথম লিষ্টত আছিল আমাৰ 64.84 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত দেখা গৈছে 64.427 অৰ্থাৎ 0.4 নম্বৰ ইয়াত কমিবলৈ দেখা গৈছে। আৰু মাজুলীত SCৰ কথা আলোচনা কৰিলে SCত আছে আমাৰ 62.15 আছিলে ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট কিন্তু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত মাৰ্কটো বাঢ়ি গৈ 63.495 হৈছে গৈ। আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত টি ট্ৰাইবত আছিল 53.79 কিন্তু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত মাৰ্কটো কমি গৈ কিমান হৈছে 52.918 আৰু PWDৰ কোনো ভেকেঞ্চি তাত নাছিলে। এতিয়া আহিছোঁ আমি মৰিগাঁৱলৈ। সো মৰিগাঁৱত UR কেটাগৰীৰ কাৰণে আছিল 67.95 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত মাৰ্ক কমি গৈ 66.932 হৈছে। আৰু OBC MOBCৰ ক্ষেত্ৰত প্ৰথম মেৰিট লিষ্টত আছিল 60.03 আৰু সেকেন্ড প্ৰভিজনাল মেৰিট লিষ্টত 65.634 হৈছে, মাৰ্কটো অলপ কমিছে। আৰু
এছ টি হিলছত আছিল আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত 55.23 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত একেই আছে অৰ্থাৎ 55.238 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত আছিল আমাৰ 54.64 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত দেখা গৈছে 53.361 অৰ্থাৎ 1.3 নম্বৰ তাত কমিছে। চ' এতিয়া আহিছোঁ আমি নগাঁৱলৈ। চ' নগাঁৱত আচলতে ইউআৰৰ কাৰণে আছিল 67.93 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্ক বহুত কমিছে 66.124 হৈছে অৰ্থাৎ 1.8 নম্বৰ কিন্তু নগাঁৱত ইউআৰৰ কাৰণে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত কমিছে। চ' OBC MOBCৰ ক্ষেত্ৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আছিল 66.72 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আছে আমাৰ 65.889 অৰ্থাৎ 0.9 নম্বৰ তাত কমিছে। আৰু STPত আছিল আমাৰ 64.96 ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্কটো কমি গৈ 62.224 হৈছে অৰ্থাৎ 2 নম্বৰতকৈ অধিক 2.7 নম্বৰ তাত কমিবলৈ দেখা গৈছে আমাৰ নগাঁও আৰু ST প্লেন এৰিয়াত। এতিয়া নগাঁও ডিষ্ট্ৰিক্টৰ ST হিলছত কিমান আছিলে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আছিল আমাৰ 51.76 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্কটো কমি গৈ হৈছে আমাৰ 53 মাৰ্কটো বাঢ়ি গৈ হৈছে আমাৰ 53.752 আৰু টি ট্ৰাইবত আমাৰ 59.77 আছিলে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত 56.414 হৈছেগৈ অৰ্থাৎ 3.3 নম্বৰ কিন্তু নগাঁও ডিষ্ট্ৰিক্টৰ টি ট্ৰাইবত কমিবলৈ দেখা গৈছে কাৰণ বহু কেণ্ডিডেট GT PGTত গুচি গ'ল যাৰ কাৰণে ইয়াত কাট অফটো কমি গ'ল। এতিয়া আহিছোঁ আমি আৰু নগাঁৱত PWDৰ ক্ষেত্ৰত আমাৰ কিমান আছে PWDৰ ক্ষেত্ৰত আছে আমাৰ 54.818 PWDৰ কাৰণে। এতিয়া আহিছোঁ আমি নলবাৰীলৈ। নলবাৰীত ইউআৰৰ কাৰণে আছিল 71.92 ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্ক কমি গৈ হৈছে 69.473 অৰ্থাৎ ইয়াতো কিন্তু 2 নম্বৰ কমিবলৈ দেখা গৈছে 1.5ৰ নিচিনা কমিবলৈ দেখা গৈছে। আৰু OBC MOBC নলবাৰী ডিষ্ট্ৰিক্টত প্ৰথমে আছিল আমাৰ 67.48 আৰু ছেকেণ্ডত আহিছে আমাৰ 65.349। SCৰ ক্ষেত্ৰত SCত আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত 67.18 আছিলে আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্ক কমি গৈ 66.986 হৈছে। এতিয়া আহিছোঁ আমি STPত আচলতে নলবাৰী ডিষ্ট্ৰিক্টত 63.40 আছিলে 63.40 আছিলে আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহি হৈছে কিমান 61.112 আৰু টি ট্ৰাইবত নলবাৰী ডিষ্ট্ৰিক্ট টি ট্ৰাইবত প্ৰথমে আছিল আমাৰ 57.79 আৰু দ্বিতীয়খন লিষ্টত আহিছে আমাৰ 57.29259 অৰ্থাৎ 0.5 নম্বৰ ইয়াত কমিবলৈ দেখা গৈছে। আৰু PWDৰ ক্ষেত্ৰত ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট নলবাৰী ডিষ্ট্ৰিক্টত 54.633 নম্বৰ আহিছে কাট অফ। এতিয়া আহিছোঁ আমি শিৱসাগৰলৈ। শিৱসাগৰত কোনো কাট অফ কিন্তু তাত নাই, কোনো চিট নাছিলে এছিষ্টেণ্ট টিচাৰৰ কাৰণে। এতিয়া আহিছোঁ আমি শোণিতপুৰলৈ। শোণিতপুৰত ইউআৰত 68.34 আছিলে ফাৰ্ষ্টত আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিছে 67.499। OBC MOBCত প্ৰথম লিষ্টত আছিলে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আছিলে আমাৰ 67.66 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিছে আমাৰ 67.1
485 অৰ্থাৎ মাৰ্ক সামান্য পৰিমাণে ইয়াত কমিছে আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টত এছ টি পিত কিমান আছিলে 64.14 আছিলে আৰু ছেকেণ্ড লিষ্টত আহিছে আমাৰ 63.925 আৰু টি ট্ৰাইবত 60.79 আছিলে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান আহিছে 55.546 তো ইয়াত আপোনালোকে লক্ষ্য কৰক যে শোণিতপুৰ ডিষ্ট্ৰিক্টত প্ৰথমে আছিল 60 পিছত আহিল 55 অৰ্থাৎ ইয়াত কি হৈছে 5.2 নম্বৰ কমিছে 5.2 নম্বৰ এইটো ধেমালি নহয় বহু নম্বৰ তাত কমিছে হয়তো জিটি পিজিটিত বিভিন্নজনে পাই গৈছে যাৰ কাৰণে ইয়াত মাৰ্কটো বহুত বেছি কমিছে এতিয়া আহিছোঁ আমি সাউথ সালমাৰা ডিষ্ট্ৰিক্ট সাউথ সালমাৰাত 64.88 আছিলে ফাৰ্ষ্টত আৰু ছেকেণ্ড লিষ্টত আহিছে 64.99 অৰ্থাৎ ইয়াত মাৰ্কটো বাঢ়িছে অলপ 0.1 মাৰ্ক বাঢ়িছে আৰু OBC MOBCৰ কাৰণে আছিল 63.82 আৰু ছেকেণ্ডত আহিছে আমাৰ 62.736 গতিকে ইয়াত মাৰ্কটো মোটামুটিভাৱে কমিছে বেছি অকণমানে মোটামুটিভাৱে কমিছে 0. আৰু SCৰ ক্ষেত্ৰত সাউথ সালমাৰাত আছিলে 61.76 আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত আহিছে আমাৰ 60.887 অৰ্থাৎ ইয়াতো সামান্য পৰিমাণে কমিছে মাৰ্ক আৰু ST প্লেইনত প্ৰথমে আছিল 60.10 আৰু দ্বিতীয়খন লিষ্টত আহিছে আমাৰ 58.667 এইটো সাউথ সালমাৰা ডিষ্ট্ৰিক্ট ST প্লেইন ST হিলছৰ কাৰণে কোনো ভেকেঞ্চি নাই আৰু টি ট্ৰাইবত প্ৰথমে আছিল আমাৰ 54.07 আৰু ছেকেণ্ড মেৰিট লিষ্টত আহিছে আমাৰ 52.967 অৰ্থাৎ 1.1 নম্বৰ ইয়াত কমিবলৈ দেখা গৈছে এতিয়া আহিছোঁ আমি পৰৱৰ্তী ডিষ্ট্ৰিক্ট শ্ৰীভূমি তো শ্ৰীভূমিত কিন্তু কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় নাই গতিকে এছিষ্টেণ্ট টিচাৰৰ কথাই তাত নাহে তাত বেংগলী মাধ্যমৰ সেই স্কুল আছে বা বেলেগ মাধ্যমৰ আছে আৰু এতিয়া আহিছোঁ আমি ডাইৰেক্ট তিনিচুকীয়াত ইউআৰত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত কিমান আছিলে 66.66 আছিলে আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্কটো কমি গৈ 65.56 হৈছে অৰ্থাৎ 1.1 নম্বৰ তাত কমিবলৈ দেখা গৈছে OBC MOBC তিনিচুকীয়া ডিষ্ট্ৰিক্টত প্ৰথমে আছিল 66.24 আৰু দ্বিতীয়খন লিষ্টত মাৰ্কটো অলপ কমি গৈ 65.15 হৈছে অৰ্থাৎ 1.1 নম্বৰ তাত কমিবলৈ দেখা গৈছে আৰু SC তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ SCত প্ৰথমে আছিল 63.28 আৰু দ্বিতীয়খন লিষ্টত মাৰ্কটো কমি গৈ 60.864 হৈছে অৰ্থাৎ 2 নম্বৰ তাত কিন্তু কমিবলৈ দেখা গৈছে এতিয়া আমাৰ বেলেগ আৰু নাই ST হিলছ ST প্লেনত নাই টি ট্ৰাইবত তিনিচুকীয়া ডিষ্ট্ৰিক্টত টি ট্ৰাইবত কিমান আছিল 60.62 আছিল প্ৰথমে আৰু ছেকেণ্ড লিষ্টতো কিন্তু মাৰ্কটো একেই আছে কোনো কমাও নাই বঢ়াও নাই অৰ্থাৎ 60.629 হৈছে সো আপোনালোকে এইটো দেখাবলৈ যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট আৰু ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ মাজত কিমানখিনি পাৰ্থক্য হ'ল কিছুমান ডিষ্ট্ৰিক্টত সামান্য পৰিমাণে বাঢ়িছে এই বাঢ়া সংখ্যা কিন্তু বহুতে কম কেইটামান ডিষ্ট্ৰিক্টতহে 2-3খন ডিষ্ট্ৰিক্টতে অলপ মাৰ্কটো বাঢ়িছে বেলেগ গোটেইকেইটা ডিষ্ট্ৰিক্টতে কিন্তু নম্বৰবিলাক কমিছে আৰু দুয়োটা ডিষ্ট্ৰিক্টত কি হৈছে ভেকেঞ্চি আছিলে আগতে কিন্তু এইবাৰ মেৰিট লিষ্টত মানে কাট অফ দিয়া নাই ছেকেণ্ডত কিয় কাৰণ তেখেতসকলে হয়তো জিটি পিজিটিত পোৱাৰ কাৰণে উইথড্ৰ কৰি লৈছে আৰু তাত কোনো হয়তো কেণ্ডিডেট নাছিলে যাৰ কাৰণে তাত সিটবিলাক কিন্তু খালিয়ে থাকি গ'ল যি সিটবিলাক হয়তো 4,500 পদত হয়তো পূৰণ কৰাৰ সম্ভাৱনা থাকিব গতিকে ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ সকলোকে আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ভেৰি মাছ